গৃহ প্ৰৱেশেৰে আৰম্ভ হৈছিল মাহটো। এজন নহয়, দুজন নহয়, তিনিজন নহয়, 3 লাখ একেলগে 3 লাখ পৰিয়ালে আজি তেওঁলোকৰ থকা ঘৰ এটা লাভ কৰিব। অমৃত বৃক্ষ আন্দোলনৰ প্ৰস্তুতিৰ পৰা বিধানসভাৰ নতুন গৃহলৈ ঘৰৰ পদূলিমুখৰ বকুলজোপা বা এজাৰ ফুলেৰে জাতিষ্কাৰ হৈ থকা ৰাজ্যিক ঘাইপথটোৰ দুয়োকাষ এটা সপোন নহয়, ইয়াক বাস্তৱ কৰি তোলাৰ লক্ষ্যৰে অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগে আৰম্ভ কৰিছে অমৃত বৃক্ষ আন্দোলন। সুদূৰ প্ৰসাৰী একাধিক কেবিনেট সিদ্ধান্তৰে সম্পূৰ্ণ 27 সংখ্যক মাহ। প্ৰথমবাৰলৈ ৰাজ্যৰ বাহিৰত ৰাজ্যিক কেবিনেটেৰে অন্ত পৰিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 27 সংখ্যক মাহটো। নতুন দিল্লীত থাকিয়ে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত মাহটোৰ অন্তিমখন ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ'ল একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত ৰাজ্যত একেলগে অভিলেখ সংখ্যক 3 লক্ষাধিক হিতাধিকাৰীৰ গৃহ প্ৰৱেশেৰে আৰম্ভ হৈছিল ৰাজ্য চৰকাৰৰ 27 সংখ্যক মাহটো। তাৰ পাছতে দেশজুৰি হোৱা 2378 কোটি টকাৰ ড্ৰাগছ ধ্বংসৰ অংশীদাৰ হৈছিল চৰকাৰখনৰ জন্মলগ্নৰে পৰা অবিৰতভাৱে চলি অহা বৰবিহ বিৰোধী অভিযানেৰে দৃষ্টান্ত ৰচা অসম। অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধ কৰি সেউজী ধৰাৰ যুগান্তকাৰী পদক্ষেপেৰে শেহতীয়া মাহটোতে চৰকাৰখনে গ্ৰহণ কৰিছিল কংক্ৰিটৰ গুৱাহাটীৰ মধ্যভাগত বনাঞ্চল গঢ়াৰ পৰিকল্পনা। পাৰ হৈ যোৱা মাহটোতে 555 কোটিৰ উন্নয়নৰ পেকেজ লৈ বঙাইগাঁওলৈ 3দিনীয়া ভ্ৰমণসূচীৰে যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আই নদীৰ ওপৰত 481 মিটাৰ দৈৰ্ঘ্যৰ দলং মুকলি কৰি ৰাজ্যবাসীক উপহাৰ দিছিল ব্ৰহ্মপুত্ৰৰ বুকুত আন এখন সেতু। এই ভ্ৰমণকালতে বঙাইগাঁৱত অনুষ্ঠিত 4ৰ্থ আৰক্ষী অধীক্ষকৰ সন্মিলনত অংশ লৈ আৰক্ষী জনতাৰ ব্যৱধান আঁতৰোৱাৰ সুদূৰ প্ৰসাৰী চিন্তাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী অধীক্ষকসকলক দিছিল বিভাগীয় সংস্কাৰ সাধনৰ একাধিক কিটিপ। চৰকাৰখনৰ শেহতীয়া মাহটোতে এটা ঐতিহাসিক দিনৰ সাক্ষী হ'ল ৰাজ্যবাসী। অৰ্ধ শতিকাৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে মুকলি হ'ল 350 কোটি টকাৰে নিৰ্মাণ কৰি উলিওৱা অসম বিধানসভাৰ অত্যাধুনিক প্ৰযুক্তি সম্পন্ন নতুন গৃহটো। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 27 সংখ্যক মাহটোৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল অহা 17 ছেপ্টেম্বৰৰ পৰা গান্ধী জয়ন্তী পৰ্যন্ত ৰাজ্যত 1 কোটি গছ ৰোপণৰ লক্ষ্যৰে আৰম্ভ হ'ব লগা অমৃত বৃক্ষ ৰোপণ আন্দোলনৰ মোবাইল এপ, ৱেব পৰ্টেল আৰু WBI পৰ্টেল মুকলি। পুলিসমূহৰ বিশেষত্ব হ'ব যে এই গছ পুলি ৰোপণৰ আন্দোলনৰ সমান্তৰালভাৱে আমি বাণিজ্যিক মূল্য থকা গছ পুলি আমি ৰোপণ কৰিব খুজিছো। অৰ্থাৎ আমি ৰাজ্যৰ কৃষকসকলক এটা ট্ৰি ইকনমি বা বৃক্ষ অৰ্থনীতিৰ ফালে লৈ যোৱাৰ বাবেও এই অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে এটা প্ৰচেষ্টা আৰম্ভ কৰিব খুজিছো। ৰাজ্যৰ প্ৰশাসনিক ক্ষেত্ৰত কৰ্ম সংস্কৃতিৰ বিকাশত আৰম্ভণিৰে পৰা গুৰুত্ব দি অহা চৰকাৰখনে 5 আগষ্টত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু তিথিৰ দিনা পালন কৰা লোককল্যাণ দিৱসত কৰ্মদক্ষ প্ৰশাসনিক বিষয়া কৰ্মীক লোকসেৱা পুৰস্কাৰ আৰু মুখ্যমন্ত্ৰীৰ কৰ্মশ্ৰী সন্মান প্ৰদান কৰি বিশেষভাৱে উদগনি যোগালে। কোকৰাঝাৰত ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপৰ উদ্বোধনী অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে অংশগ্ৰহণ কৰি বৰভূমিত 110 কোটি টকাৰে অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণৰ ঘোষণা আছিল মুখ্যমন্ত্ৰীৰ মাহটোৰ আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ। মাহটোৰ শেষৰ ফালে 85 কোটিৰ বিকাশৰ পেকেজ লৈ গোলাঘাটলৈ যোৱা মুখ্যমন্ত্ৰীয়ে কাজিৰঙাত স্থাপন কৰিলে সংহত হস্ততাঁত উদ্যানৰ আধাৰশিলা। নিউজ ডেস্ক এনি ভাৰত। বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ উন্নয়নৰ অবিৰত যাত্ৰা। 27 মাহত 100 ৰাজ্যিক কেবিনেটৰ অভিলেখ। গুৱাহাটীয়ে পালে বহু প্ৰতীক্ষিত দীৰ্ঘতম মুৰণ সেতু। আমিনগাঁৱত বিশ্বমানৰ বেডমিণ্টন ষ্টেডিয়ামৰ মুকলিৰে আৰম্ভ হৈছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালৰ 28 সংখ্যক মাহটো।
তাৰ পাছতে আৰম্ভ হৈছিল দেশৰ স্বাধীনতা দিৱসৰ বৰ্ণিল প্ৰস্তুতি চলিত চৰকাৰৰ কাৰ্যকালত আকৌ এবাৰ মুক্ত মনে শান্তিপূৰ্ণ পৰিৱেশত স্বাধীনতা দিৱস উদযাপন কৰিলে ৰাজ্যবাসী খানাপাৰাৰ স্বাধীনতা দিৱস থলীত একাধিক বৃহৎ ঘোষণাৰে চিৰাচৰিত দক্ষতাৰ পৰিচয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব এই মাহটোতে যোৰহাটবাসীয়ে লাভ কৰিলে প্ৰথমখন উৰণ সেতু যোৰহাটৰ নআলিত ৰেলৱে অভাৰব্ৰিজ মুকলিৰ লগতে জিলাখনত ৩০০ কোটিৰ উন্নয়নমূলক আঁচনি কাৰ্যকৰী কৰিলে মুখ্যমন্ত্ৰী নিৰ্মাণৰত অৱস্থাত থাকিল যোৰহাটৰ ১৪০০ কোটি টকাৰ আন্তঃগাঁথনিৰ ৰাজ্য চৰকাৰৰ শেহতীয়া মাহটোতে সম্পন্ন হ'ল ১০০ সংখ্যক ৰাজ্যিক শতক পূৰ্ণৰ পূৰ্বে কেবিনেটে গ্ৰহণ কৰা ১২৩৮টা সিদ্ধান্তৰ ৯৮% হাৰে ১২১৭টা সিদ্ধান্ত কাৰ্যকৰী ৰূপায়ণ কৰিবলৈ সক্ষম হ'ল চৰকাৰ প্ৰশাসনিক ইতিহাসৰ নজিৰবিহীন মাত্ৰাৰে যথাৰ্থত যেন অসম কেবিনেটৰ সাপ্তাহিক বৈঠকৰ এক চমৎকাৰী যাত্ৰা শেহতীয়া মাহটোতে বহু প্ৰতীক্ষাৰ অন্তত ৰাখী পূৰ্ণিমাৰ দিনাই মুখ্যমন্ত্ৰীয়ে গুৱাহাটীক উপহাৰ দিলে মালিগাঁৱৰ নীলাচল উৰণ সেতু ৰাজ্যৰ ভিতৰতে দীৰ্ঘতম উৰণ সেতুখন মুকলি কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা ২০৩০ চনৰ ভিতৰত দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়া হ'ব গুৱাহাটীক ৰাজ্য চৰকাৰৰ কাৰ্যকালৰ ২৮ সংখ্যক মাহটোতে নলবাৰী কোকৰাঝাৰ আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ আনুষ্ঠানিক পাঠদান আৰম্ভ কৰা হ'ল ১ লাখ নিযুক্তিৰ লক্ষ্যত পুনৰ এখোজ আগুৱাই নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ল ৫১৪ প্ৰাৰ্থীক নলবাৰীত মুখ্যমন্ত্ৰীয়ে ভূমি পূজনেৰে আধাৰশিলা স্থাপন কৰিলে ৪.৫ শতাধিক নিবনুৱাৰ সংস্থাপনৰ লক্ষ্যৰে ৭৭৮ কোটি টকীয়া পেপচিকো প্ৰকল্পৰ মাহটোৰ শেষৰ ভাগলৈ বৰাকত ৩খনকৈ দলং মুকলি কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে বৰাকবাসীক উপহাৰ দিলে ১০০০ কোটি টকাৰ উন্নয়নৰ পেকেজ শেহতীয়া মাহটোতো অব্যাহত থাকিল দুৰ্নীতি নিচাযুক্ত সামগ্ৰী বেদখল আদিৰ বিৰুদ্ধে চৰকাৰখনৰ কঠোৰ অভিযান বাল্য বিবাহ বহু বিবাহৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতিৰে পুনৰ আৰম্ভ কৰা হ'ল অবৈধ স্বামীক নাকি লগোৱাৰ অভিযান নিউজ ডেস্ক এনিভাৰত 24 বজালিক জিলাৰ মৰ্যাদাৰ পৰা বটদ্ৰৱাৰ প্ৰকল্প মুকলিলৈ বৰভূমিৰ বিশাল সেতুৰ পৰা গুৱাহাটীৰ বটানিকেল গাৰ্ডেনলৈ উন্নয়নৰ ভগীৰথী যাত্ৰাৰে হিমন্ত চৰকাৰৰ আৰু এটা মাহ অসম বিধানসভাৰ শৰৎকালীন চমু অধিৱেশনৰ মাজতে আৰম্ভ হৈছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ২৯ সংখ্যক মাহটো নতুন বিধানসভা ভৱনৰ সন্মুখত জাতিৰ পিতা মহাত্মা গান্ধীৰ সুবিশাল প্ৰতিমূৰ্তি উন্মোচন কৰি পাতনি মেলা হৈছিল শেহতীয়া মাহটোৰ উন্নয়নমুখী যাত্ৰাৰ মাহটোৰ প্ৰথমখন সাপ্তাহিক কেবিনেটতে লোৱা হৈছিল আৰক্ষীৰ মনোবল বৃদ্ধিৰ বাবে বিশেষ পদক্ষেপ ঔদ্যোগিক উন্নয়নেৰে নিয়োগ সৃষ্টি ৰেচন ভাত্তা বৃদ্ধিকে ধৰি একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ১ কোটিৰো অধিক গছপুলি ৰোপণেৰে অমৃত বৃক্ষ আন্দোলনৰ অভিনৱ প্ৰয়াস আছিল মাহটোৰ উল্লেখযোগ্য সাফল্য অমৃত কলহ যাত্ৰাই এক অনন্য মাত্ৰা প্ৰদান কৰা শেহতীয়া মাহটোত উদ্যোগীকৰণৰ দিশত ন দিগন্তৰ সূচনাৰে কেইবাটাও অগ্ৰণী প্ৰতিষ্ঠানৰ সৈতে চৰকাৰখনে প্ৰায় ৩১১১৪ কোটি টকাৰ ঔদ্যোগিক বিনিয়োগৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে তদুপৰি মাইক্ৰ ফাইনেন্সৰ উদ্গনি আৰু সকাহ আঁচনিৰ অধীনত তৃতীয় পৰ্যায়ত প্ৰায় ২,২০,০০০ হিতাধিকাৰীলৈ ২৯১ কোটি টকা প্ৰদান কৰি ঋণৰ বোজাৰ পৰা সকাহ প্ৰদান কৰিলে চৰকাৰখনে মাহটোৰ আন এখন কেবিনেটত বিদ্যুৎ যোগান নিশ্চিতকৰণৰ ক্ষেত্ৰত পদক্ষেপ নগৰীয়া সংস্কাৰ আৰু উদ্ভাৱনৰ বাবে জ্ঞান কেন্দ্ৰ মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনা আৰু সশস্ত্ৰ বাহিনীৰ শ্বহীদৰ আত্মীয়লৈ চৰকাৰী চাকৰি প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় তদুপৰি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান গুৰুজনাৰ জন্মস্থান বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ সময়তে উদ্বোধন কৰা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সুদূৰ তামিলনাডুত দ্বিতীয়টো অসম ভৱন মুকলি কৰি ভেলোৰলৈ চিকিৎসাৰ সংক্ৰান্তীয় কাৰণত যোৱা অসমীয়াক বিশেষভাৱে সকাহ যোগোৱাৰ পদক্ষেপ আছিল ৰাজ্য চৰকাৰৰ ২৯ সংখ্যক মাহটোৰ উল্লেখনীয় কৰ্মৰাজিৰ অন্যতম জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ ক্ষণত গুৱাহাটীৰ গান্ধী মণ্ডপত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত বজালী জিলা সৃষ্টিত সন্মতি প্ৰদানকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ২৯ সংখ্যক মাহটোৰ শেষৰ ফালে তামুলপুৰ আৰু বাক্সাৰ মাজত
30 কোটি টকীয়া দলং মুকলিৰ লগতে BTRৰ বাবে 1000 কোটিৰ উন্নয়নমূলক প্ৰকল্প আগবঢ়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শেহতীয়া মাহটোতে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীবাসীক পুৰণা কাৰাগাৰৰ ভূমিত নিৰ্মাণ কৰা সুবিশাল বটানিকেল গাৰ্ডেনখনো উপহাৰ দিলে। শান্তি প্ৰক্ৰিয়াত চামিল হোৱা আদিবাসী বিদ্ৰোহীলৈ আৰ্থিক সাহায্য প্ৰদানৰ লগতে অসম আৰক্ষীত 5 সহস্ৰাধিক পদৰ বাবে বিজ্ঞাপন তথা অক্টোবৰতে অন্যান্য বিভাগত 15,000 পদৰ বিজ্ঞাপন প্ৰকাশৰ কথা ঘোষণাৰে মুখ্যমন্ত্ৰীয়ে দিলে 1 লাখ নিবনুৱাৰ নিযুক্তিৰ দিশত আন এক শুভ সংবাদ। পুনৰ আৰম্ভ কৰা বাল্য বিবাহ বিৰোধী অভিযানৰ লগতে শেহতীয়া মাহটোতো চলিয়েই থাকিল দুৰ্নীতি ভ্ৰষ্টাচাৰ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে চৰকাৰখনৰ শূন্য সহনশীল অভিযান। নিউজ ডেস্ক ৰিপৰ্ট এনি ভাৰত। দেৱী দুৰ্গাৰ আৰাধনাৰে নাৰী শক্তিৰ বিশেষ মাহ। পথ পৰিবহনৰ ক্ষেত্ৰত যুগান্তকাৰী পৰিকল্পনা। গুৱাহাটীয়ে পালে দীৰ্ঘতম উৰণ সেতু। বৰভূমিত 470 কোটি টকীয়া উন্নয়নৰ পেকেজ খুলি মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছিল ৰাজ্য চৰকাৰৰ কাৰ্যকালৰ 30 সংখ্যক মাহটো। BTRত একাধিক উন্নয়নমুখী প্ৰকল্পৰ শুভাৰম্ভণি আধাৰশিলাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়া মাহটোৰ আৰম্ভণিতে চিৰাঙৰ কুলুং নদীৰ ওপৰত মুকলি কৰিলে ব্ৰহ্মপুত্ৰৰ বুকুৰ আন এখন দলং। ইয়াৰ পাছতে গুৰুত্বপূৰ্ণ যোৰহাট ভ্ৰমণ মুখ্যমন্ত্ৰীৰ। 1000 কোটিৰ ব্যয়েৰে বিশ্বমানৰ ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণৰ পৰিকল্পনাৰে যোৰহাটত শুভাৰম্ভ কৰিলে বৃহৎ প্ৰকল্পৰ। তেজপুৰৰ পৰা ৰাজ্যৰ 3,70,000 নৱম শ্ৰেণীৰ মেধাৱী শিক্ষাৰ্থীক চাইকেল বিতৰণ কাৰ্যসূচী মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে। ৰাজ্য চৰকাৰৰ 30 সংখ্যক মাহটো আছিল দুৰ্গোৎসৱৰ উৎসাহ বিজড়িত। এই মাহটোতে ৰাজ্যৰ নাৰী শক্তিৰ সবলীকৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে 3টা গুৰুত্বপূৰ্ণ উপহাৰ। 7.3 লাখ মহিলাক অৰুণোদয়ত নতুনকৈ অন্তৰ্ভুক্তি, মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফৰ পাছত 2.2 লাখ মহিলাক পুনৰ ঋণ লাভৰ বাট মুকলি আৰু 2.8 লাখ স্কুলীয়া ছাত্ৰীক বাইচাইকেল প্ৰদান। পূজাৰ সময়ত বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ প্ৰায় 100 মণ্ডপত মুখ্যমন্ত্ৰীয়ে আশীষ গ্ৰহণ কৰাৰ লগতে ৰাজ্যখনৰ 3 বছৰীয়া প্ৰতিখন পূজাথলীলৈ 10,000 টকাকৈ বৰঙণি আগবঢ়ায় ৰাজ্য চৰকাৰে। দুৰ্গোৎসৱৰ পঞ্চমীৰ দিনাই গুৱাহাটীবাসীয়ে লাভ কৰিলে 316 কোটি টকা ব্যয়েৰে জু ৰোডত নিৰ্মিত দীৰ্ঘতম শ্ৰদ্ধাঞ্জলি উৰণ সেতু। শেহতীয়াকৈ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ অসম ভ্ৰমণ কালত ৰাজ্যৰ পথ পৰিবহণ ক্ষেত্ৰত অভাৱনীয় সংযোজনৰ বাট মুকলি হ'ল। ইয়াৰে 4টা প্ৰধান প্ৰাপ্তি কাজিৰঙাৰ এলিভেটেড এক্সপ্ৰেছৱে, নুমলীগড় গহপুৰ আণ্ডাৰ ৱাটাৰ টানেল, বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ 4 লেনযুক্ত এক্সপ্ৰেছৱে আৰু গুৱাহাটীত 65 কিলোমিটাৰ দৈৰ্ঘ্যৰ 6 লেনযুক্ত প্ৰস্তাৱিত ৰিং ৰোড। বিগত মাহটোতে 3টা পৰ্যায়ত মহানগৰীৰ 20,000 পৰিয়ালক পানী যোগান ধৰিব পৰাকৈ হেঙেৰাবাৰীৰ লিচু বাগানত জাইকাৰ অধীনত সুদূৰ প্ৰসাৰী প্ৰকল্পৰ শুভাৰম্ভণিও কৰা হয়। ৰেচন কাৰ্ডৰ বিনিময়ত মাহে 5 কেজিকৈ বিনামূলীয়া চাউল আৰু সৰ্বোচ্চ 5 লাখ টকাৰ স্বাস্থ্য বীমাৰ সিদ্ধান্ত লোৱা হৈছে অহা জানুৱাৰী মাহৰ পৰাই। ইয়াৰ উপৰি সচিবালয়ৰ নৱনিৰ্মিত লোকসেৱা ভৱন মুকলি, 1 লাখ নিযুক্তিৰ লক্ষ্যত আন এক পদক্ষেপ ৰূপে জলসম্পদ বিভাগত সহকাৰী অভিযন্তা অসামৰিক শাখাৰ 62টা পদত নিযুক্তি পত্ৰ বিতৰণ আদি একাধিক উল্লেখনীয় কাম সম্পন্ন হৈছে ৰাজ্যখনৰ কাৰ্যকালৰ 30 সংখ্যক মাহটোত। কাৰ্যকালৰ আৰম্ভণিৰে পৰা চলি থকা দুৰ্নীতি ভ্ৰষ্টাচাৰ নিচাযুক্ত সামগ্ৰী আদিৰ বিৰুদ্ধে চলি থকা অভিযান বিগত মাহটোতো অব্যাহত থাকিল পূৰ্ণোদ্যমে। ৰাজ্যৰ শান্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত ব্যাপক তৎপৰতা গ্ৰহণ কৰা চৰকাৰখনে ডিমা হাছাওত অস্ত্ৰ সম্বৰণ কৰা DNLৰ 181 গৰাকী বিদ্ৰোহীক আৰ্থিক সহযোগিতা আগবঢ়ালে বিগত মাহটোতে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 30 সংখ্যক মাহটোতে ৰাজ্যৰ 41.7 লাখ খেলুৱৈক সামৰি প্ৰথমবাৰৰ বাবে পৰম্পৰাগত ক্ৰীড়াৰ সংৰক্ষণ আৰু বিকাশৰ লক্ষ্যৰে আৰম্ভ হ'ল খেল মহাৰণ। শেহতীয়া মাহটোত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ ৰূপে বহিৰাজ্য বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত অসমৰ মুখ্যমন্ত্ৰীৰ ব্যস্ততা আছিল অন্যতম গুৰুত্বপূৰ্ণ দিশ। নিউজ ডেস্ক এনি ভাৰত 24।
তিনি ৰাজ্যৰ চমকপ্ৰদ বিজয়ৰ অন্যতম তাৰকা অসমৰ মুখ্যমন্ত্ৰী নিৰ্বাচনী ব্যস্ততাৰ মাজতে অব্যাহত অসমৰ প্ৰগতিৰ প্ৰয়াস পোহৰৰ উৎসৱ দীপাৱলীৰ উৎসাহেৰে আৰম্ভ হোৱা ৰাজ্য চৰকাৰখনৰ ৩১ সংখ্যক মাহটোত অধিকাংশ সময়ে মুখ্যমন্ত্ৰীৰ ব্যস্ততা আছিল দলীয় গুৰু দায়িত্বৰ মাজত তিনি ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ চমকপ্ৰদ বিজয়ৰ অন্যতম নেতৃত্ব বহনকাৰী তাৰ কেম্পেইনাৰ ৰূপে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আকৌ এবাৰ জিলিকিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বহিৰাজ্যৰ নিৰ্বাচনত দলীয় গুৰু দায়িত্ব পালনৰ ফাকে ফাকে মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্য চৰকাৰখনে বিগত মাহতো অব্যাহত ৰাখিলে অসমৰ উন্নয়নমুখী যাত্ৰাৰ নিৰন্তৰ প্ৰয়াস বিগত মাহটোত ৰাজ্য চৰকাৰখনৰ এক বলিষ্ঠ পদক্ষেপ আছিল ভূ মাফিয়াৰ বিৰুদ্ধে অভূতপূৰ্ব কঠোৰতা ভূমিৰ ৰেকৰ্ড জালিয়াতিৰে জনসাধাৰণক প্ৰতাৰণা কৰা দালাল চক্ৰক উৎখাতৰ বাবে চৰকাৰখনে নিচাযুক্ত দ্ৰব্য দুৰ্নীতি ভ্ৰষ্টাচাৰ বাল্য বিবাহ বিৰোধী তৎপৰতাৰ দৰে আৰম্ভ কৰিলে আন এখন বৃহৎ যুঁজ ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেটৰ সমান্তৰালকৈ শেহতীয়া মাহটোত তিনিচুকীয়াত অনুষ্ঠিত হৈছিল দিছপুৰৰ বাহিৰৰ ৰাজ্যিক কেবিনেট এই বৈঠকত তিনিচুকীয়া চাবুৱা ডিগবৈ আদি কেইবাটাও সমষ্টিৰ বাবে বিভিন্ন উন্নয়নমূলক প্ৰকল্প জিএমচিৰ বণ্ড জাৰি 16খন জিলাত খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ সপক্ষে ভূমি নিষ্পত্তি চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ত আসন সংৰক্ষণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় ছাত্ৰ ছাত্ৰীক শৈক্ষিক ক্ষেত্ৰত উদ্গনিৰ লক্ষ্যৰে প্ৰদান কৰি অহা আনন্দৰাম বৰুৱা বঁটাৰ সমান্তৰালকৈ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত প্ৰদান কৰা হয় ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা এই বঁটাৰ বাবদ মুঠ ৩৫,৭৭০ গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হয় স্কুটি অমৃত বৃক্ষ আন্দোলনৰ মাধ্যমেৰে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত অসমে ৯টাকৈ অভিলেখ স্থাপন কৰিবলৈ সক্ষম হয় খেল মহাৰণৰ দৰে সাংস্কৃতিক মহাসংগ্ৰামেৰে পৰম্পৰাগত খেল ধেমালি লোককৃষ্টিৰ ক্ষেত্ৰত নতুন বিপ্লৱৰ সূচনা কৰিলে ৰাজ্য চৰকাৰখনে পূজা বিহুৰ পাছত ৰাস মহোৎসৱৰ বাবেও ৰাজ্য চৰকাৰে প্ৰতিখন উদযাপন সমিতিলৈ ২৫,০০০ টকাৰ অনুদানেৰে বিগত মাহটোতে ৰচনা কৰিলে আন এক বিৰল দৃষ্টান্ত তদুপৰি শক্তিপীঠ কামাখ্যাধামৰ প্ৰচাৰ প্ৰসাৰ তথা পৰ্যটনৰ অপাৰ সম্ভাৱনাক গতি দিয়াৰ অৰ্থে অহা বৰ্ষৰ আৰম্ভণিতে কাম আৰম্ভ কৰাৰ লক্ষ্যৰে প্ৰস্তাৱিত কামাখ্যা কৰিডৰৰ নিবিদাৰ বাবেও বিজ্ঞাপন প্ৰকাশ কৰিলে ৰাজ্য চৰকাৰে শেহতীয়াকৈ প্ৰয়াত কথাশিল্পী হোমেন বৰগোহাঁইৰ জন্মদিনত ৰাজ্যৰ ২৩ গৰাকী সাহিত্যিকলৈ সাহিত্যিক পেঞ্চন প্ৰদান আছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালৰ ৩১ সংখ্যক মাহটোৰ আন এক লেখত ল'বলগীয়া কাম News Desk, Anibharat 24. এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ
আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।